দৰং জিলা সমিতি আপৰ সভাপতি আখতাৰুল ইছলাম হাজৰিকাক হত্যাৰ ভাবুকি। অচিনাকি ব্যক্তিয়ে ফোনযোগে হত্যাৰ ভাবুকি দিয়ে আপৰ সভাপতিগৰাকীক। কোনে হত্যাৰ ভাবুকি দিলে শুনক সবিশেষ। আজি দিনৰ 1:13 700-237-3636 এই নাম্বাৰটোৰ পৰা ফোন কৰিছিলে আৰু ফোন কৰা ব্যক্তিগৰাকীয়ে জনাইছিলে তেওঁ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ অফিচিয়েল PA আৰু তেওঁ আমাক বিভিন্ন ধৰণে ভাবুকি দিছিলে। তেওঁ কৈছিলে যে আপুনি বিভিন্ন ব্যৱসায় কৰি থাকে, গতিকে আপুনি ফাণ্ডৰ কাৰণে আমাৰ লগত বহিব লাগে, আমাৰ লগত আলোচনা কৰিব লাগে, এনেকৈ কৈছিলে। মই সেই বস্তুটোত তেওঁক অলপ প্ৰতিবাদ কৰিছিলোঁ। মই কৈছিলোঁ আপোনালোকৰ লগত আমি কিয় বহিব লাগে। তেওঁ কৈছিলে তোক চাই ল'ম বা আক্ৰমণৰ এটা কথা কৈছে যে আমাক প্ৰাণ নাকি তেওঁলোকে আক্ৰমণ কৰিব, এই কথাটো জনাইছে। জনোৱাৰ পিছতে আমি আচলতে খুব কথাটোক লৈ অলপ চিন্তিত হৈছোঁ। ইতিমধ্যে আমি দৰঙৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ ওচৰত আহি এই বিষয়ে জনাইছোঁ লিখিতভাৱে। আৰু আমি এটা কথা সেই ব্যক্তিগৰাকীক জনাই দিব বিচাৰোঁ, শেহতীয়াকৈ আমি যিহেতু তেওঁ আৰু এটা বাক্য কৈছে, মই এড কৰি দিওঁ কথাটো। তেওঁ কৈছে যে মুছলমানৰ অলপ বেছি ফুটনি হৈছে, এই কথাটোও কৈছে। সেই কথাটো আমাৰ সঁচাকৈ অলপ গাত লাগিছে, কাৰণ বিশেষকৈ শেহতীয়াকৈ যিহেতু আমাৰ মুছলমানসকল অতিকৈ পিছপৰা, আমি মুছলমান জাতিটোৰ কাৰণে মই অলপ মাত মাতি থকা শেহতীয়াকৈ অলপ মাত মাতি আছোঁ। গতিকে সেই মাত মতাটো বন্ধ কৰিবৰ কাৰণে তেওঁলোকৰ এক ষড়যন্ত্ৰ বুলি মই অনুমান কৰিছোঁ। কিন্তু মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, ইতিমধ্যে তেওঁলোকে যিহেতু মোক মাৰিম বুলি তেওঁলোকে ধমকি দিছে, মই 2 মিটাৰ কফনৰ কাপোৰ কিনি লৈছোঁ। মই সেইটো কফনৰ কাপোৰটো লগত লৈয়ে ফুৰিছোঁ। গতিকে মই মৃত্যুলৈকে ভয় কৰা মানুহ নহয়। আমাৰ যি মুছলমান সমাজ আছে, মুছলমান সমাজৰ প্ৰতি থকা যি অন্যায় অবিচাৰ, তাৰ বিৰুদ্ধে আমি মাত মাতি যাম আৰু সেইখন সমাজৰ আমি উন্নয়ন হকে মাত মাতি যাম। কি কয় আপুনি যিটো নাম্বাৰ ক'লে, হয়, নাম্বাৰটো কিবা এতিয়া আজিকালি ব্যৱস্থা চোৱাৰ ব্যৱস্থা চাইছিল নেকি? কাৰ নাম্বাৰৰ কিবা আমি এনে এতিয়া ধৰক এইটো আৰক্ষীৰ তদন্তত ওলাব, কিন্তু আনঅফিচিয়েলি আমি ট্ৰু কলাৰ যিটো এপছ আছে সেইটোত আমি চাইছিলোঁ। মই পুনৰবাৰ গ'ল ট্ৰু কলাৰ এপছটোত কোনোবা তীৰ্থ শৰ্মা এনেকুৱা নামেৰে নাম্বাৰটো আহিছিলে। গতিকে এইটো এতিয়ালৈকে আমি এই বস্তুটো কি হৈছে গম পোৱা নাই। কোন জানে নি বা কিবা গম পায় নি? মইতো দিলীপ শইকীয়াক জানো, তেওঁ দিলীপ শইকীয়াৰ PA বুলি কৈছে। দিলীপ শইকীয়াক জানো, আমাৰ মাননীয় সাংসদ হয়। তীৰ্থ শৰ্মা কোন মই নাজানো। আপুনি খবৰ কৰিছে তেওঁ কোন বা হয় নে নহয় যিটো PA বুলি কৈছে? মই আপোনালোকক অলৰেডি কৈ দিছোঁ যে মই যিখন যুদ্ধত নামিছোঁ, এই যুদ্ধত মই খুব সাহসেৰে নামিছোঁ আৰু মৃত্যুক মই একদম আসন্ন মৃত্যুক সন্মুখত লৈ ফুৰোঁ। গতিকে মই এইটো বিষয় লৈ ইমান চিন্তিত হোৱা নাই। আপোনাক ভাবুকি দিছে আপোনালোকে যদি শেহতীয়াকৈ আমাৰ কাম কাজত লক্ষ্য কৰে, তেতিয়াহ'লে আপোনালোকে দেখিব যে মুছলমান সমাজখন বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছে। আমি সততে এই বিষয়বোৰৰ ওপৰত মাত মাতিছোঁ আৰু বহু ক্ষেত্ৰত আমি চৰকাৰী যিখিনি বিষয়ববীয়া আছে বা যিখিনি প্ৰতিনিধি আছে, জনপ্ৰতিনিধি আছে, তেওঁলোকৰ বিৰুদ্ধাচৰণো কৰা দেখা গৈছে। গতিকে তেওঁলোকৰ কিবা ষড়যন্ত্ৰ হ'ব পাৰে বা তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যততো ক'ৰবাত কিবা অসুবিধা হ'ব পাৰে, সেইকাৰণে তেওঁলোকে এনেকুৱা ভাবুকি দিয়া বুলি আমাৰ অনুমান হয়। কিন্তু আমি এনেকুৱা ভাবুকি কেৰেট নকৰোঁ। আমি মৃত্যুৰ কাৰণে মই সাজু আছোঁ, কাৰণ আমাৰ মুছলমান মানুহৰ শ্বহীদী যিটো মৃত্যু, সেইটো খুব পুণ্য মৃত্যু বুলি কয়। গতিকে আমি তেনেকুৱা মৃত্যু হ'ব পাৰে, তেনেকুৱা মৃত্যু হ'লেতো আমি খুব সুখী হ'ম। আপোনাৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো আপুনি কি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে? ইতিমধ্যে দৰঙৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক মই এই বিষয়ে লিখিতভাৱে জনাইছোঁ। তেওঁলোকে এই বিষয়ে তদন্ত কৰিম বুলি কৈছে, কথাখিনি চাম বুলি কৈছে। নাজানো তেওঁলোকে কি পৰ্যায়লৈকে এইখিনি কৰে নকৰে, যিহেতু এই কথাটোত উপৰুৱাকৈতো আমি মাননীয় সাংসদ মহোদয়ৰ নাম লৈছে। গতিকে ভিতৰুৱাকৈ কি আছে সেইটো সময়ত অৱশ্যে সেই কথাটো স্পষ্ট হ'ব। সেইকাৰণে মই কথাখিনি এতিয়া তদন্তৰ ভিতৰত আছে, ক'ব বিচৰা নাই। কিন্তু আমি সেইগৰাকী ব্যক্তি বা তেনেকুৱা যিখিনি মানুহ আছে, যিখিনি মানুহে ভয় ভাবুকি দি আমাৰ দৰে যি স্পষ্ট কণ্ঠ তাক ৰুদ্ধ কৰিবলৈ বিচাৰিছে, সেই মানুহখিনিক আমি এটা স্পষ্ট মেছেজ দিব বিচাৰোঁ যে আখতাৰুল ইছলাম হাজৰিকাই মৃত্যুলৈ ভয় নকৰে, মুছলমান সমাজখনৰ কাৰণে মাত মাতি যাব। এইটো একদম স্পষ্ট কথা। মুছলমান সম্প্ৰদায়ৰ ডেজিগনেশ্যন কিবা আছে সেইখিনি কৈ দিয়ক, আপোনাৰ নাম ডেজিগনেশ্যনখিনি। নাই, মুছলমান সমাজখন কি হয়, যিহেতু মুছলমান সমাজখন বহুত পিছপৰা। ভাৰতবৰ্ষত আজি আপোনালোকে চাব যে SC ST হওক, OBC হওক, এই যিবিলাক জনগোষ্ঠীৰ ভিতৰত পৰে, তেওঁলোক পিছপৰা। মুছলমানসকলো পিছপৰা, কিন্তু মুছলমানসকলৰ তেনেকৈ মাত মতা মানুহ নাই। সেইকাৰণে আমি এইখিনি লৈ মাত মাতিব বিচাৰোঁ বা আমি মাত মাতি আহিছোঁ, সেইখিনি আমাৰ কথা। বাকী মুছলমানৰ তেনেকুৱা কোনো পদবী নাই। আমি এজন সাধাৰণ মুছলমান, এগৰাকী ভাৰতীয় নাগৰিক। গতিকে আমি এইখিনিয়ে কথা মূলতঃ জানো।
আপুনি কিবা মানে ডেজিগনেশ্যন হিচাপত কিবা হেৰি ক'ব নেকি মানে এই ক্ষেত্ৰত আপুনি কিবা ডেজিগনেশ্যনত আছে নেকি বা ডেজিগনেশ্যনত মই বৰ্তমান যিহেতু আম আদমি পাৰ্টীৰ দৰং জিলাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছোঁ, গতিকে সেইটো আমাৰ ৰাজনৈতিক পদবী। কিন্তু মই যিখন কাগজ ইতিমধ্যে মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক দিছোঁ, সেইখনত মই মোৰ পিতৃৰ পৰিচয় দিছোঁ, ৰাজনৈতিক পৰিচয় দিয়া নাই। আৰু এইটোৰ মানে ৰাজনৈতিক বিষয়টোৰ পৰা যিহেতু তেওঁ মুছলমানৰ ফুটনিৰ কথাটো কৈছে, গতিকে বৰ বিশেষ পাৰ্টি ৰিলেটেড কথা নহয়, এইটো মুছলমান সমাজখনক এটা মানে এটেক কৰি কথাটো কৈছে। মানে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি নাভাবে আপুনি? নাই, ডাইৰেক্টলি মই আমাৰ যে কিবা পলিটিকেল মানে আগ্ৰাসনক লৈ এইটো কিবা হৈছে এনেকুৱা নহয়। তেওঁলোকে ভাবিছে যে এজন মুছলমান ল'ৰা সমাজখনত উঠি আহিছে, মুছলমান সমাজৰ হৈ মাত মাতিব, এই মুছলমান আৰু এতিয়া পিছ পৰি নাথাকে, তেওঁলোকেও সমুখ সমৰত সকলোৰে লগত একেলগে যুঁজিব পাৰিব, সেই কথাটোলৈ শংকিত হৈছে। সেইবিলাক ঠেক মনোবৃত্তিৰ মানুহ, তেওঁলোক চাগে শংকিত হৈছে।